হেঁপাহৰ ৰঙৰ উৎসৱ ৰঙালী বিহুৰ বিহুৱতী সাজত তেজৰ ৰঙালী চেকুৰা গাত লৈ অসমৰ বিহুবলীয়ে ৰাইজক কন্দুৱাই যোৱা বিহুৱতী নিশামণি হালৈক যৌথভাৱে একাঁজলি শ্ৰদ্ধাঞ্জলি জনালে ওদালগুৰি জিলা আৰু কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই। নিশামণি হালৈ অমৰ হক শ্লোগানজুৰি এটি বিহুগীতেৰে বিহুৱতী তথা জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা শোক প্ৰকাশ ওদালগুৰি জিলা আৰু কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ। অনুষ্ঠানত কলাইগাঁও থানাৰ আৰক্ষী বিষয়া জীৱন মাৰাক, শিলপুতা মৌজাৰ মৌজাদাৰ কমল প্ৰসাদ শৰ্মা আৰু ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধুৰ্য শৰ্মাই শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপনৰ ওপৰত বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে মুকলি বিহু, মঞ্চ বিহু আৰু সাংস্কৃতিক সন্ধিয়াতো কোনো শিল্পীয়ে গোৱা গীত নিশা 11 বজাৰ আগতে সামৰণি মাৰিব লাগিব বুলি আহ্বান জনালে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধুৰ্য শৰ্মাই। উক্ত অনুষ্ঠানটি আঁতৰে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিভূতি শৰ্মাই। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। মই অসমৰ বাবে যোৱাকালি পুৱতি নিশা আমাৰ অসমীয়া জাতীয় জীৱনৰ চহকী কৰি লোৱা এই ৰঙালী বিহুত এক নভবাকৈ অসমবাসী ৰাইজৰ বুকুৰ পৰা আমাৰ এগৰাকী মেধাৱী সম্পন্ন প্ৰতিভা সম্পন্ন বিহুৱতী আমাৰ পৰা গুচি গ'ল। তেখেত তামোলপুৰ জিলাৰ বিহুৱতী নিশামণি হালৈ। তেখেত এগৰাকী নাগাৰা নামৰ পাঠিকা আৰু এই অবাঞ্ছিত ঘটনাটোৱে আমাৰ সমগ্ৰ অসমবাসী ৰাইজক অতিকৈ মৰ্মাহত কৰিছে আৰু এই দুখৰ সময়ত আমি সমগ্ৰ অসমবাসীৰ লগতে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে পুনৰবাৰ অসমত এনেকুৱা ধৰণৰ ঘটনা নহওক। এই যুৱতীগৰাকীয়ে অসমীয়া জীৱনৰ চহকী কৰি থৈ যোৱা সংস্কৃতি জাতি পাতি ৰক্ষাৰ স্বাৰ্থত যি বিহু দেশেৰে কেঁচা তেজেৰে ৰাঙলী হ'ল, ইয়াত ক'বলৈ আমাৰ একো ভাষা নাই। হতাশ হৈছোঁ, নিৰাশ হৈছোঁ আৰু থৰ লাগি এই অসমৰ নীলিম আকাশৰ বুকুখনিৰ তলত এবাৰ চাইছোঁ, যি আমাৰ জাতীয় জীৱনৰ বিহু তেজেৰে ৰাঙলী হ'ল, উকা হ'ল। আমাৰ এই বহাগৰ বিহুটি যেন তেজেৰে ৰাঙলীৰ উকা হ'ল। এনেকুৱা ধৰণৰ ঘটনা নহওক আৰু আমি ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ লগতে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আমি অসমৰ সমূহ উদযাপন সমিতিৰ বিহুত যিসকল ৰাইজে বিহু উদযাপন কৰিব, সমূহ উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক আমাৰ কৰযোৰে অনুৰোধ জনাইছোঁ, যাতে আমাৰ মুকলি বিহু হওক বা আমাৰ সাংস্কৃতিক অনুষ্ঠানক হওক 11 বজাৰ পিছত বা সাংস্কৃতিক অনুষ্ঠান 12 বজাৰ পিছত যাতে তেওঁলোকে বন্ধ কৰি ৰাখে, কাৰণ এনেকুৱা ধৰণৰ ঘটনা পুনৰবাৰ নহওক। কাৰণ 12 বজাৰ পিছত আমাৰ যি তেজাল ডেকাসকলে, যুৱতীসকলে, বিহুৱতীসকলে যি সংস্কৃতিক ৰক্ষা কৰাৰ স্বাৰ্থত আৰু কোনো ধৰণৰ আমি ভনী ভাই হেৰুৱাব নালাগে, তাৰ কাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ। আৰু সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰতো শিল্পীসকলে যাতে 12 বজাৰ পিছত তেওঁলোকে যাতে সাংস্কৃতিক অনুষ্ঠানো বন্ধ ৰাখে, কাৰণ যুৱক যুৱতীসকলৰ যি বাইক চলোৱা বা আমাৰ বাহন চলোৱাৰ যি তেওঁলোকৰ উৎপাত, এই উৎপাতসমূহ কেনেকৈ বন্ধ কৰিব। আৰু সন্মানীয় প্ৰশাসনসকলকো আমি ওদালগুৰি জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়ৰ লগতে সন্মানীয় প্ৰশাসনক অনুৰোধ জনাইছোঁ, যাতে আমাৰ লগত বিহু সুৰক্ষা সমিতিয়ে ইতিমধ্যে কথা পাতিছে আৰু অসমৰ লগতে আমাৰ ওদালগুৰি জিলাৰ বিভিন্ন গণ্য মান্য অভিজ্ঞ ব্যক্তিসকলে আমাৰ লগত যোগাযোগ কৰিছে, যাতে আমাৰ অসমীয়া স্বাভিমান বিহুটি আমি জীয়াই ৰাখিব লাগিব। আমি বিহু উদযাপন কৰিব লাগিব, পালন কৰিব লাগিব, কিন্তু যাতে আমি আবেলিৰ পৰাই যাতে আমি 3 বজাৰ পৰাই যাতে 11 বজাৰ ভিতৰত আমি বিহুটো শেষ কৰিব পাৰোঁ, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। পুনৰবাৰ নিশামণি হালৈ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেখেতৰ পৰিয়ালবৰ্গৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। নিশামণি হালৈ অমৰ হওক। তেখেতৰ যি আমাৰ অসমীয়া আৱেগ তেজেৰে ৰাঙলী হোৱা তাইৰ প্ৰতিচ্ছবিটো, তাইৰ উদ্যাক্ত কণ্ঠ, তাইৰ স্বাভিমানী যাত্ৰা, যি সংস্কৃতি সদায় আমি আঁকোৱালি ৰাখিম আৰু ছাত্ৰ সন্থাই সদায় এই বিহুৱতীগৰাকীক আমি যাতে প্ৰতি বছৰে তেখেতক আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিব পাৰোঁ, তাৰ কাৰণে সমূহ ৰাইজক আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।